ইয়াতে কেইবাটাও ডিবেট টেলিভিশ্যন চেনেলত আপোনালোকে দেখিছে প্ৰতিদিনত NK TV নিউজ 18 মই নিজে ডিবেটত কৈছোঁ গৰিহণাৰ যোগ্য তেওঁলোকক যদি ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে যিকেইটা ছেকশ্যনত তেওঁলোক পৰে মোৰ মতেতো তেওঁলোকে ক্ৰিকেট বেট টেট লৈ গৈ পেলাই মাৰিছেগে তেওঁলোক এটেম্প টু মাৰ্ডাৰত পৰে যদি হেলমেটটো নাথাকিলেহেঁতেন মাথাত ক্ৰিকেট বেটেৰে একো পৰিলেহেঁতেন এজন সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াৰ মৃত্যু হ'লহেঁতেন আজি গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আহ্বান জনাইছোঁ এনেকুৱা বেট এলিমেণ্ট যিবিলাকে সাধাৰণ মানুহক মাৰে সেইটোতো বাদেই এমপিক তেওঁলোকে কৰিছে সাধাৰণ মানুহক আৰু কি তেওঁলোকে পৰোৱা কৰিব যি 10 জনৰ নাম এছেম্বলিত ঘোষণা কৰিছে আমাৰ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰে ৰিপৰ্টত যি 10 জনৰ নাম পাইছে ইমিডিয়েটলি এৰেষ্ট কৰিব লাগে আৰু ক্ৰিমিনেল কেছত 3-4টা ছেকশ্যন হয় তেওঁলোকৰ যেটো কৰে আপোনালোকে চাব প্ৰথম পুলিচ এটাক কৰিছে পুলিচৰ পৰা আৰ্মছ এমুনেশ্যন কাঢ়িব খুজিছে তাৰ পিছত তেওঁলোকে কৰিছে কি ৰকিবুল হুছেইনে উঠিব খোজা বাইকখনৰ পৰা চাবিটো কাঢ়ি লৈছে ৰকিবুল হুছেইনক ঠেলি পেলাই লৈ ক্ৰিকেট বেটেৰে মাৰিব খুজিছে এই গোটেই বস্তুটো কৰবাত পৰিকল্পনা কৰি অহা যেন লাগে আৰু লোকেল যেটো ওসি তেওঁকতো চাকৰিৰ পৰা খেদিব লাগে ওসিক আৰু এসপি নগাঁৱৰ এসপিক তাৰ পৰা সাসপেন্ড কৰিব লাগে নগাঁৱৰ এসপিক কাৰণ যেতিয়া ইনকোয়াৰি কমিটি যাব ইনকোয়াৰি কমিটিক সেই এসপি সেই ওসিয়ে নিজৰ বিৰুদ্ধে নিজে ক'ব নেকি গতিকে মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াও এটা সুবিধা পাইছে যে নিৰপেক্ষভাৱে ৰাইজক আক্ৰমণ কৰা এগৰাকী সাংসদক আক্ৰমণ কৰা ব্যক্তিসকলক বলিষ্ঠভাৱে যদি শাস্তি দিয়ে মুখ্যমন্ত্ৰীৰে নাম হ'ব